যোৱা 2 বছৰৰ পৰা এই সমস্যাটোৰ বিষয়ে শুনি আছিলোঁ। আমাৰ এইখিনিত এখন কৃষ্ণাই নদী আৰু এখন দুধনৈ নদীত ফ্লাড হয় আৰু ছাডেনলি আহি ইয়াতে মথাউৰি নষ্ট কৰে আৰু ইয়াৰ মেক্সিমাম অংশ পঞ্চায়তে বনাইছিলে। গতিকে পঞ্চায়তৰখিনিও লাহে লাহে আমি টেক অভাৰ কৰি আছোঁ আৰু আজিৰ পৰা 1 মাহমানৰ আগতে আমাৰ ডিপাৰ্টমেণ্টৰ এখন মই মিটিং কৰিছিলোঁ। ইঞ্জিনিয়াৰে কথাখিনি অলপ মোক কৈছিলে কেনেকৈ পানী আহে আৰু আমাৰ বহুকেইটা অংশ উইক হৈ আছে। মই তেতিয়াই কৈছিলোঁ যে এবাৰ নিজে চাবলৈ যাম। নিজে চাবলৈ আহিলে কথাখিনি মই বুজি পাওঁ আৰু ডিচিশ্যন লোৱাত সুবিধা হয়। সেইকাৰণে আজি আহিলোঁ। এতিয়া দুধনৈ নদীখন চালোঁ। ইয়াতে মই আমাৰ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছোঁ, যিকেইটা অতি ভালনাৰেবল হৈ আছে সেইকেইটা যাতে খুব ভালকৈ টেম্পৰেৰী কাম কৰি দিয়ে। আৰু কৃষ্ণাই নদীটো চাম, এতিয়াতো পাৰ্মানেণ্ট কাম যিহেতু কৰিব নোৱাৰোঁ, এতিয়া অকল টেম্পৰেৰী কাম কৰিম। টেম্পৰেৰী কামকেইটাও যাতে খুব ভালকৈ কৰে তাৰ কাৰণে মই তেখেতলোকক নিৰ্দেশ দিছোঁ। পৰৱৰ্তী সময়ত আৰু কৰিব লাগিব। পাৰ্মানেণ্টটো ইয়াতে প্ৰটেকশ্যনৰ কাম আছে। মোক এই মুহূৰ্ততে গ'লে 4 কিলোমিটাৰ, কিন্তু আমি ভালকৈ উলিয়ালে হয়তো 6 কিলোমিটাৰ হ'ব পাৰে। সেইখিনিও কৰিবলৈকে যত্ন কৰিম। কিন্তু আমি য'ত আছোঁ অপজিট ছাইডে সেইটো পঞ্চায়তৰ বান্ধ আছিলে, সেইটো ষ্ট্ৰেংথেনিং কৰিব লগা আছে। কিন্তু এটা সমস্যা আছে, তাত লেণ্ড একুইজিশ্যনৰ সমস্যা আছে। গতিকে আমি এটা নতুন ছিষ্টেম মানুহক অনুৰোধ কৰিছোঁ যে আমি মথাউৰিটো বনাম, কিন্তু ইমান টকা চৰকাৰৰ পৰা দিবলৈ অসুবিধা। মথাউৰি এটা বনালে 1 কিলোমিটাৰত 2.5 কোটি টকা লাগে আৰু লেণ্ড একুইজিশ্যনত যদি 50 লাখ আহি যায় আমাৰ অসুবিধা হয়। কিন্তু যিহেতু মানুহখিনি য'ত মথাউৰিটো নাই বা য'ত মথাউৰিটো বেয়া, সেই মানুহখিনিয়ে ভুগিব। আমি বহুত জেগাত অনুৰোধ কৰিছোঁ, অলপ মাটি কাৰোবাৰ আধা কঠা যায়, কাৰোবাৰ 1 কঠা যায়, যদি আমাক এৰি দিয়ে আমি মথাউৰি বনাবলৈ সুযোগ পাওঁ। কিন্তু কাৰোবাৰ যদি ঘৰ ভাঙা যায় সেইখিনিতো ডেফিনেটলি ক্ষতিপূৰণ দিম। অলপ কমাই মানে মই মাজে মধ্যে কৈছোঁ সেইখিনি কৰিবলৈকে ইয়াতো মই যত্ন কৰিম। গোৱালপাৰা জিলাৰ কাৰণে এটা প্ৰব্লেম, গোৱালপাৰা জিলাত আৰু এটা প্ৰব্লেম আছে। আমাৰ ইয়াতে 110 কিলোমিটাৰ মথাউৰি আছে। আমাৰ ডিপাৰ্টমেণ্টৰ মতে গোৱালপাৰা জিলাত 110 কিলোমিটাৰ মথাউৰি আছে। 60 কিলোমিটাৰ DRDA বনাইছিলে, 50 কিলোমিটাৰহে ৱাটাৰ ৰিচোৰ্চৰ। মই গোৱালপাৰা ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, মই পৰ্যায়ক্ৰমে, একেদিনাইতো অসম্ভৱ, পৰ্যায়ক্ৰমে এই আমাৰ যিখিনি DRDA মথাউৰি সেইখিনিও ভাল কৰিবলৈ যত্ন কৰিম। আমি যোৱা 2 বছৰৰ পৰা DRDA মথাউৰিসমূহো ক'ৰবাত যদি ভাঙিছে তাক আমি ঠিক কৰিছোঁ। ক'ৰবাত যদি ব্ৰিজ হৈছে, আজিকালি আমি এটা কি কৰোঁ, ব্ৰিজ য'ত হয় লগত আমি ফিল আপ কৰোঁ। আজি মোৰ ছ'চিয়েল মিডিয়াত আপোনালোকে দেখা পাব, যোৱা 2 জুনত এটা কাছাৰত ব্ৰিজ হৈছিলে আৰু যোৱাকালিলৈকে ফিল আপ হৈ গ'ল, মাত্ৰ 5 দিনত। গতিকে আমি ব্ৰিজটো ফিল আপ কৰিব খোজোঁ জিঅ' মেগা বেগ দি, সেইটো যাতে আৰু কেতিয়াও নষ্ট নহয়। 15 দিনত কৰিব খোজোঁ, কালিতো আমি 5 দিনতে কৰাই দেখিছোঁ। কিয় কৰিব খোজোঁ, যাতে নেক্সট পানী আহি ক্ষতি নকৰে আৰু যাতে মানুহ অহা যোৱা কৰাত সুবিধা হয়। কাৰণ মথাউৰিখিনি মানুহৰ কমিউনিকেশ্যনৰো এটা ৰাস্তা। গতিকে সেইকেইটা কাৰণত আমি ইমিডিয়েটলি য'ত মথাউৰি ভাঙে তাত কৰিবলৈকে বদ্ধপৰিকৰ। ইয়াতো যদি ইয়াত নহওক, ইয়াতে মথাউৰি আৰু নাভাঙক, যদি ভাঙে ক'ৰবাত আমি 10 দিনৰ ভিতৰত জিঅ' মেগা বেগ দি তাক ফিল আপ কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। ৰংচুৱাই বুলি ঠাই ৰাস্তাতে উন্মুক্ত হৈ আছে, প্ৰায় 50খনমান গাঁও। যিখিনি উন্মুক্ত, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছত কৈছিলে, আপোনালোকে হয়তো শুনিছে চাগে। এই মুহূৰ্তলৈকে আমাৰ ডিপাৰ্টমেণ্টে আমাক জনোৱা মতে 264 কিলোমিটাৰ উন্মুক্ত হৈ আছে। তাৰে হয়তো এনেকুৱা জেগা হ'ব পাৰে ক'ৰবাত টেকনিকেলি মথাউৰি বনাব নোৱাৰিব পাৰোঁ, মথাউৰি বনোৱাৰ কিছুমান ইছ্যু থাকে। এতিয়া মোৰ সমষ্টিতে মই এখন নদী আছে, তাত স্লুইচ গেট বনাব নোৱাৰোঁ কাৰণ তাত পবিতৰা আছে। গতিকে অলপ বানপানী হ'বই মোৰ সমষ্টিত, পবিতৰাখন নহ'লে নষ্ট হ'ব। আজি কাজিৰঙাত আমি মথাউৰি বনাব নোৱাৰোঁ কাৰণ তাৰ ইক'লজিকেল কণ্ডিশ্যনটো বেয়া হ'ব, তাতে জীৱ জন্তু মৰিব। গতিকে কিছুমান জেগাত মথাউৰি বনাবই নোৱাৰি। কিন্তু আমাৰ ডিপাৰ্টমেণ্টে কৈছে যে আমাৰ 264 কিলোমিটাৰ ফিজিবিলিটি থকা উন্মুক্ত জেগা আছে, মানে মথাউৰি বনাব পৰা উন্মুক্ত জেগা। সেইখিনি কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কেবিনেটৰ নিৰ্দেশ দিছে, অহা কেবিনেটত PPT আনিবলৈ, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন যাতে আমি দিব পাৰোঁ। আৰু তেখেতে কালি অসমৰ ৰাইজক ৰাজহুৱাকৈ কৈছে, যদি আমাৰ সম্পদ অনুসাৰে আমি সেইখিনিও কৰি দিম। আৰু অসমত সেইখিনি যদি কৰি দিব পাৰোঁ, অসমত মথাউৰি নথকা জেগাও নাথাকিব। পুৰণা মথাউৰি ডেফিনেটলি আছে, সেইবিলাক ক'ৰবাত ভাঙিব, 1, 2, 5টা, পৰ্যায়ক্ৰমে সেইখিনিকো ভাল কৰিবলৈ যত্ন কৰিম।